হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কেনে আছে বাৰু আপোনালোকে? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আজি ৰাতিপুৱাৰ ভিডিঅ' হয় এইটো। ৰাতিপুৱা পিঁয়াজ পাতৰ চব্জি বনাইছিলোঁ। তো পিঁয়াজ পাতখিনি প্ৰথমতে মই গুচাই লৈছোঁ, ধুনীয়াকৈ চাফা কৰি লৈছোঁ। আপোনালোকে খায়নে বাৰু পিঁয়াজ পাতৰ চব্জি? তাৰপিছত এয়া চাফা কৰি লৈ ধুনীয়াকৈ ধুই লৈছোঁ। ধুই অলপমান পানীত তিয়াই দিছোঁ আৰু এয়া সৰু সৰুকৈ কাটি লৈছোঁ। খাই খুব ভাল লাগে পিঁয়াজ পাতৰ চব্জিটো। তো আপোনালোকে যদি নাই খোৱা তেনেহ'লে মোৰ এই ভিডিঅ'টি চাই আপোনালোকে বনাই খাই চাব পাৰিব। সেয়েহে মই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। বহুত দিন হ'ল লং ভিডিঅ' দিয়াই নাই। আৰু মাজতে চিলাই ভিডিঅ' কেইটামান দিছিলোঁ। তো চিলাই ভিডিঅ'টো এনেই মিউজিক লগাই পেলাই দিছোঁ বাৰু। তাত আৰু কথা চথা একো কোৱা নাই, কাৰণ অলপ চলপ কাপোৰ চিলাওঁ কেতিয়াবা। সময় পালে নিজৰ কাপোৰ কেইযোৰকে অলপমান চিলাওঁ। তাৰপিছত এয়া চব্জিখিনি কাটি লৈছোঁ। কাটি লোৱাৰ পিছত এয়া কেৰাহীখন ইফালে পাতি দিলোঁ। কেৰাহীখন পাতি দিলত এয়া মই অলিভ অইল ব্যৱহাৰ কৰিছোঁ। বেলেগ তেলো ব্যৱহাৰ কৰিব পাৰে বাৰু, মিঠাতেল চবতেই, কিন্তু মই আজি অলিভ অইলটো বনালোঁ। তাতে জিৰা কেইটামান দিলোঁ আৰু এয়া কাটি লোৱা পিঁয়াজখিনি মই তাত দি দিলোঁ। ইয়াতে সোৱাদ অনুসৰি নিমখ দিলোঁ। তাৰপিছত ৰেড চিলি পাউডাৰ দিলোঁ, হালধি দিলোঁ। তাৰপিছত ধনিয়া পাউডাৰ দিলোঁ 2 চামুচ। তাৰপিছত এইখিনি ধুনীয়াকৈ মই লৰাই দিছোঁ বাৰু, ভাজি লৈছোঁ ধুনীয়াকৈ। খুব কম সময়তে হয় এই চব্জিটো, বেছি সময়ো নালাগে। অৱশ্যে আজি ৰাতিপুৱা ব্ৰেকফাষ্টত বোলে ৰুটিৰ লগত এই চব্জিটোৱে খাম বুলি কোৱাৰ কাৰণে বনাই দিলোঁ। আৰু ইয়াতে এটা বিলাহীও এনেকৈ সৰু সৰু চাইজত কাটি দিলোঁ। ইয়াতে পানী বেছি দিব নালাগে, অকণমান নামমাত্ৰ অকণমান দিলেই হ'ল। আৰু কাচ্চি পাউডাৰ দিলোঁ অলপমান। কাচ্চি পাউডাৰটো বজাৰত উপলব্ধ হয়, আপোনালোকে বিচাৰিলে পাই যাব। কাচ্চি পাউডাৰটো বাঙিৰ গুটিৰ পাউডাৰ হয়। আৰু অকণমান সময় ঢাকনি মাৰি দিলোঁ। তাৰপিছত এয়া চব্জিটো ৰেডি হৈ গ'ল। ৰাতিপুৱা এনেকৈয়ে বনালোঁ। চাওকচোন, দেখিবলৈ খুব ধুনীয়া হৈছে আৰু খাবলৈও খুব সোৱাদ লগা হৈছে। আৰু মানুহজনে ক'লে আজি বোলে ৰুটিকে খাব, গতিকে ৰুটি বনাই আছোঁ মই, শুকান ৰুটি। প্ৰথমতে ক'লে পৰঠা খাম, কিন্তু পৰঠা নাখাওঁ বোলে, ৰুটিকে খাম বুলি কোৱাৰ কাৰণে তাৰপিছতে ৰুটি বনাই আছোঁ মই। ৰুটিখন কি জানো, এনেই ধুনীয়াকৈ ফুলে, কিন্তু আজি ইমান ভালকৈ নুফুলিলে, কিন্তু তথাপিও ধুনীয়াকৈ সেকা গৈছে বাৰু। তাৰপিছতে অকণমান ঘিউ লগাই দিছোঁ। অকণমান ঘিউ লগালে ৰুটিখন কোমল হয়। আৰু এয়া সজাই দিলোঁ ব্ৰেকফাষ্টৰ থালিখন। এয়া অলপমান দিলোঁ। তাৰপিছত ইফালে মই অকণমান ৰাইতাও বনাই ল'লোঁ। ৰাইতা বনোৱাটো বাৰু নেদেখালোঁ, কিন্তু দৈ দি আৰু পিঁয়াজ দি এইটো বনালোঁ। মোৰ ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ